আজি আমি দশম শ্ৰেণীৰ দ্বিতীয় খণ্ডৰ ৰিভিজনটোৰ 4টা বা 5টা প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নত কোৱা আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? তলৰ সংখ্যাকেইটাত আমাৰ যিকেইটা সংখ্যা দিয়া আছে তাক বৰ্গ কৰিলে যিটো ৰিজাল্ট পাম সেই ৰিজাল্টটো এককৰ স্থানত কি থাকিব সেইটো সুধিছে। তাৰ কাৰণে আমি কি কৰিম, আমি এই সংখ্যাটো দুবাৰ পূৰণ নকৰাকৈ আমি তাৰ একৰ স্থানৰ অংকটো চাম। একৰ স্থানৰ অংকটো কি আছে? 2 আছে, 2 আছে, 2 বৰ্গ কৰিম। 2 বৰ্গ কৰিলে কিমান পাম? আমি 4। কিন্তু 4টোৱে হ'ব ইয়াৰ বৰ্গ কৰিলে যিটো ৰিজাল্ট পাম, যিটো উত্তৰ পাম সেইটো একৰ স্থানৰ অংক। ঠিক তেনেধৰণে 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 79, তাৰ একৰ স্থানত আছে 9। 9টো বৰ্গ কৰিলে আমি পাম 81। 81ৰ একৰ স্থানত কি আছে? 1। গতিকে 79ৰ বৰ্গ কৰিলে যিটো উত্তৰ পাম তাৰ একৰ স্থানত কি থাকিব? 1 থাকিব। 3 নম্বৰ প্ৰশ্নত দিয়া আছে 400, ইয়াৰ একৰ স্থানত আছে 0। 0টো স্কোৱাৰ কৰিলে 0ই পাম, গতিকে একৰ স্থানত কি থাকিব? সেই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একৰ স্থানত 0 থাকিব। ঠিক তেনেধৰণে আমি যদি এইটো চাওঁ 7 আছে, 7 স্কোৱাৰ কৰিলে 49, তাৰ একৰ স্থানত থাকিব 9। প্ৰথম প্ৰশ্নটো হৈ গ'ল। দ্বিতীয় প্ৰশ্নটো দিয়া আছে যে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ। পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ আমাক সুধিছে। প্ৰথম প্ৰশ্নত দিয়া আছে 1057, দ্বিতীয়তে দিয়া আছে 7928, তৃতীয়তে দিয়া আছে 222 আৰু চতুৰ্থতে দিয়া আছে 642। এইকেইটা দশম শ্ৰেণীয়ে ৰিভিজনটোৰ 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নত কোৱা আছিলে যে পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? এই সংখ্যাকেইটা পূৰ্ণবৰ্গ নহয় তাৰ কাৰণ সুধিছে। তাৰ কাৰণে আমি অলপমান চাই লওঁ। 1 স্কোৱাৰ হ'লে 1, 2 স্কোৱাৰ হ'লে 4, 3 স্কোৱাৰ হ'লে 9, 4 স্কোৱাৰ হ'লে 16, 5 স্কোৱাৰ হ'লে 25, 6 স্কোৱাৰ হ'লে 36, 7 স্কোৱাৰ হ'লে 49, 8 স্কোৱাৰ হ'লে 64, 9 স্কোৱাৰ হ'লে 81, 10 স্কোৱাৰ হ'লে 100। আমি এই বৰ্গ সংখ্যাবিলাকৰ একৰ স্থানত কি কি থাকিব পাৰে? 1 থাকিব পাৰে, 4 থাকিব পাৰে, 5 থাকিব পাৰে, 6 থাকিব পাৰে আৰু 9 থাকিব পাৰে, আৰু লগতে শূন্যটোও থাকিব পাৰে। কিন্তু শূন্যটো যুগ্ম সংখ্যাকে থাকিব লাগিব। যুগ্ম সংখ্যক মানে 2টা শূন্য বা 4টা শূন্য বা 6টা শূন্য এনেকুৱা ধৰণৰ থাকিব লাগিব। যে যিকোনো বৰ্গ সংখ্যাৰ একৰ স্থানত 1 থাকিব, 4 থাকিব, 5 থাকিব, 6 থাকিব, 9 থাকিব আৰু শূন্যটো যুগ্ম সংখ্যা হিচাপে 2টা, 4টা বা 6টা বা 8টা তেনেকুৱা যুগ্ম সংখ্যা মানে জোৰা হিচাপে থাকিব। ইয়াত আমাৰ যিকেইটা সংখ্যা ইয়াত বাদ যোৱা সংখ্যাকেইটা কি হ'ব? 2, 3, 7, 8। কোনোবা এটা সংখ্যাৰ একৰ স্থানটো যদি 2, 3, 7, 5ৰে শেষ হয় তেতিয়াহ'লে সেইটো পূৰ্ণবৰ্গ নহয়। আৰু এই সংখ্যাটোত একৰ স্থানত 7 আছে, সেইবাবে এইটো পূৰ্ণবৰ্গ নহয়। এই সংখ্যাটোত একৰ স্থানত 8 আছে, সেইবাবে এইটো পূৰ্ণ সংখ্যা নহয়। একৰ স্থানত 2 আছে, সেইবাবে এইটো পূৰ্ণ সংখ্যা নহয়। আৰু একৰ স্থানত 0 আছে, কিন্তু শূন্যটো অযুগ্ম সংখ্যক আছে। শূন্যটো কি আছে? অযুগ্ম সংখ্যক। অযুগ্ম সংখ্যক থকাৰ বাবে এই সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব। ইয়াত যদি 2টা শূন্য থাকিলে ফলাফল আমি বুজিব লাগিব যে পূৰ্ণবৰ্গ নহ'ব লাগিলে 2, 3 আৰু 7, 8 একৰ স্থানত থাকিলে সেই সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব বুলি আমি ডাইৰেক্ট ক'ব পাৰোঁ। আৰু শূন্যটো যদি এটা সংখ্যক থাকে, এটা সংখ্যা থাকে, এটা শূন্য থাকে, 3টা থাকে, 5টা থাকে, অযুগ্ম সংখ্যক যদি থাকে তেতিয়াহ'লে পূৰ্ণবৰ্গ নহ'ব। আমি পোনপটীয়াকৈ 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নত দিয়া আছিলে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান? বৰ্গ সুধিছে, বৰ্গ কিমান? প্ৰথম প্ৰশ্নত দিয়া আছে 19, নাম্বাৰ 2 দিয়া আছে 37, নাম্বাৰ 3 দিয়া আছে 53, নাম্বাৰ 4 দিয়া আছে 17। এতিয়া বৰ্গ সুধিছে 19ৰ বৰ্গ
বৰ্গ বুলি ক'লে 19 স্কুৱেৰ 19 ইনটু 19 361 ঠিক তেনেধৰণে এইকেইটা তোমালোকে কৰিব পাৰিবা যে বৰ্গ বুলি ক'লে তাক দুবাৰ পূৰণ কৰি দিলে হয় ঘন হ'লে তিনিবাৰ ইয়াত বৰ্গ আছে বৰ্গ হ'লে দুবাৰ 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে তোমালোকক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা প্ৰথম প্ৰশ্নটো দিয়া আছে 1764 আমাক উৎপাদক কৈছে মৌলিক সংখ্যা মৌলিক সংখ্যা বুলি ক'লে এনেকুৱা সংখ্যা যিবিলাকৰ মাত্ৰ দুটা উৎপাদক থাকে 2 3 5 7 11 13 etc. এইবিলাক সংখ্যাৰ কেইটা উৎপাদক থাকে মাত্ৰ দুটা উৎপাদক কেইটা উৎপাদক থাকিব দুটা উৎপাদক এক আৰু নিজ সংখ্যা মৌলিক উৎপাদকত ভাঙিব লাগিলে আমি চুটিহৰণ পদ্ধতিৰে ভাঙিম 1764 দুইৰে কাটিম কাৰণ এককৰ ঘৰত 4 আছে এককৰ ঘৰত যদি যুগ্ম সংখ্যা থাকে 2 4 6 8 তেতিয়াহ'লে দুইৰে বিভাজ্য হয় দুইৰে আমি বিভাজ্য কৰিলে দুইৰে একক নাযায় 17 2 গুণ 16 1 হাতত থাকিল 16 2 গুণ 16 2 গুণ 4 ঠিক তেনেধৰণে আকৌ দুইৰে যাব 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 এইবাৰ এককৰ ঘৰত 1 আছে এইটো আমি যোগ কৰি চাওঁ 4 4 8 8 কে 9 নহ'লে 3ৰে বিভাজ্য হ'ব 3 গুণ 3 1 হাতত থাকিল 14 হয় 3 4 গুণ 12 2 হাতে থাকিল 21 3 7 গুণ 21 ঠিক তেনেদৰে 4 5 5 হাতে 12 ইয়াকো 3ৰে বিভাজ্য হ'ব 3 4 গুণ 12 2 কেৱল 27 3 9 গুণ 27 এইবাৰ 3ৰে নাযায় 7ৰে 7 7 গুণ 49 এইবাৰ যদি বৰ্গমূল দিয়া গ'লে বৰ্গমূল চিন দিব লাগিব স্কুৱেৰ ৰুট বা বৰ্গমূল ইয়াত আমি কেনেকৈ লিখিম 2 দুটা আমি ভাগ কৰিম 3 দুটা এনেকৈ দুটা পাব 2 স্কুৱেৰ 3 স্কুৱেৰ 7 স্কুৱেৰ 2 3 গুণ 6 6 ভাগ গুণ 42 42 স্কুৱেৰ আল্টিমেটলি কিমান হ'ব 42 যেনেকৈ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি একটো কৰি দিছোঁ 2 3 4টো তোমালোকে নিজে নিজে কৰিবা আৰু ইয়াৰ ভিতৰত তোমালোকে কমেণ্ট কৰিলে হয় মই কৰি দিম সেইটো তো ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ 5 নম্বৰ প্ৰশ্নত আছে তলৰ প্ৰতিটো সংখ্যাৰ সৈতে আটাইতকৈ সৰুটি সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এইবিলাক প্ৰশ্ন আমি সৰু ক্লাছত পাই আহিছিলোঁ 6 7 8 এনেকুৱা ক্লাছত আছিলে আমাক সুধিছে যে কিবা এটা সংখ্যা দিয়া আছে তাৰ লগত কি পূৰণ কৰিলে ই আল্টিমেটলি কি হৈ যাব